বাস্তৱত ৰূপায়িত কৰিবলৈ বিভিন্ন অজুহাতত আমি আমাৰ সপোনবোৰ কেতিয়াবা হেৰুৱাই পেলাওঁ। কিন্তু আমাৰ মাজৰ কিছু লোক নিৰাশ নহয়। তেওঁলোকে কিবা নহয় কিবা এটা কৰিব খোজে। স্বাৱলম্বী হ'বলৈ তেওঁলোকে অহৰহ প্ৰয়াস কৰে। এখেতৰ নাম ৰব্বুল হুছেইন, ঘৰ মৰিগাঁৱৰ জুৰিয়া গাঁৱত। তেখেত আজি স্বাৱলম্বী। ইয়াৰ আঁৰত আছে সকলোৰে আপোন এটি বেংক, বন্ধন বেংক। বন্ধন বেংকৰ সহায় অবিহনে এয়া অসম্ভৱ আছিল। বন্ধন বেংকৰ সহায়ত 4 বছৰ আগত প্ৰথমে 45,000 টকাৰ ঋণ লৈ এখন সৰু তেলৰ দোকান আৰম্ভ কৰিছিল ৰব্বুল হুছেইনে। কিন্তু পাছলৈ সেই দোকানখন বুটাম হাউচ টা আবুল তেলৰ নামেৰে বৃহৎ তেলৰ ব্যৱসায়িক প্ৰতিষ্ঠান হিচাপে গঢ় লৈ উঠিল সমগ্ৰ মৰিগাঁও অঞ্চলত। পৰৱৰ্তী সময়ত সময়মতে ঋণ পৰিশোধ কৰাৰ বাবে বন্ধন বেংকে তেখেতক পুনৰ 1,20,000 টকাৰ ঋণ আগবঢ়াইছিল। বন্ধন বেংকৰ বাবে আজি ৰব্বুল হুছেইন আত্মনিৰ্ভৰশীল হ'বলৈ সক্ষম হৈছে। বন্ধন বেংকক ধন্যবাদ জ্ঞাপনেৰে আজিৰ সময়ত বন্ধন বেংক সকলোৰে বাবে কিমান প্ৰয়োজন সকলোখিনি বৰ্ণনা কৰিলে ৰব্বুল হুছেইনে। আপোনাৰ দোকানৰ নামটো কি? আবুল টেইলাৰ। আপোনাৰ নাম? মোহাম্মদ ৰব্বুল হুছেইন। ঠাইখনৰ নাম কি? বজাৰখনৰ নাম? জুৰিয়া বাজাৰ। আপোনাৰ কিমান বছৰ হ'ল এইটো ব্যৱসায়? এই ব্যৱসায়টো বহুত দিন হ'ল। 4 বছৰ ধৰি লোনটো লৈছোঁ বন্ধনৰ পৰা। কেনেদৰে কৰি আছে ব্যৱসায়টো? এই বন্ধনৰ পৰা লোন লোৱাৰ পিছত বহুত ভালেই চলি আছে। কিমান টকা লোন লৈছিলে বন্ধন বেংকৰ পৰা? প্ৰথমতে লৈছিলোঁ 45,000 টকা। এতিয়া চলি আছে 1,20,000 টকা। 45,000 পৰা আৰম্ভ কৰিছে। হয় হয়। লাষ্ট কিমান লৈছিলে? 1,20,000। 1,20,000। হয় বন্ধন বেংক আপোন বেংক বুলি ভাবেনে? হয়, একদম আপোন। ৰাইজৰ আপোন বেংক বুলি ভাবেনে? হয়, ৰাইজৰ আপোন। আজিৰ সময়ত বন্ধন বেংকে ৰাইজৰ বাবে কিমান প্ৰয়োজন বুলি ভাবে? একদম এইটোৱেই মই প্ৰয়োজন বুলি ভাবোঁ। এয়া নিত্য গোপাল সাহা, ঘৰ মৰিগাঁও জিলাৰ তেলিয়া বেবেজীয়া গাঁৱত। 7 বছৰ আগতে বন্ধন বেংকৰ পৰা নিত্যানন্দই প্ৰথমে 20,000 টকাৰ ঋণ লৈছিল আৰু এখন সৰু দোকান আৰম্ভ কৰিছিল। সেই দোকানখন পৰৱৰ্তী সময়ত গেলামাল দোকান ৰূপে গঢ় লৈ উঠিল। তেখেতে সময়মতে সাপ্তাহিক ঋণ পৰিশোধ কৰাৰ বাবে বন্ধন বেংকে তেখেতক আজিও ঋণ আগবঢ়াই আহিছে। নিত্যানন্দ সাহা আজিৰ অৱস্থা পোৱাত বন্ধন বেংকৰ যথেষ্ট অৰিহণা আছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই বন্ধন বেংকক ধন্যবাদ জ্ঞাপন কৰে নিত্যানন্দ সাহাই। কিমান বছৰ হ'ল আপোনাৰ এই ব্যৱসায়টো? এই দোকানটো দিয়া 7 বছৰ হ'ল। কেনেদৰে আৰম্ভ কৰিছিলে এই ব্যৱসায়টো? ইয়াৰ বন্ধনৰ পৰা টকা চকা লৈ মিলাই পেলাই লাহে লাহে কৰি আছোঁ। বন্ধন বেংক আপোনাক কেনেদৰে সহায় সহযোগিতা আগবঢ়াই আহিছে? একদম বহুত খুব ভালদৰে বন্ধন নহ'লে মানে চলিব নোৱাৰিব। আপুনি বন্ধন বেংকৰ পৰা কিমান টকাৰ ঋণ লৈছিলে? 20,000ৰ পৰা আৰম্ভ, 1 লাখ টকা যিমান চাওঁ সিমানেই পাওঁ। বন্ধন বেংক ৰাইজৰ আপোন বেংক বুলি ভাবেনে? ভাবেনে? আজিৰ সময়ত বন্ধন বেংক ৰাইজৰ বাবে কিমান প্ৰয়োজন বুলি ভাবে? মোৰ কাৰণে ভাল, ৰাইজৰ মোৰ কাৰণে বেছি ভাল। থেংক মই ইউ। ৰাইজৰ কথা ক'ব মোৰ কাৰণে বহুত ভাল। মই বন্ধন বেংক দ্বাৰা চলি আছোঁ বাৰু। সঁচাকৈয়ে সেইবাবে কথাতে কয় বন্ধন বেংক সকলোৰে আপোন বেংক। বন্ধন বেংক আজিৰ সময়ত সকলোৰে বাবে এক শক্তিৰূপে পৰিগণিত হৈছে। বন্ধন বেংকৰ এই যাত্ৰা অব্যাহত থাকক। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নেটৱৰ্ক অসম।